গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সুমেৰু আৰু কুমেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰিছে। এই বৰফৰ তলত হাজাৰ হাজাৰ বছৰ ধৰি সুপ্ত অৱস্থাত থকা প্ৰাগ ঐতিহাসিক যুগৰ বহু মাৰাত্মক ভাইৰাছ জীৱন্ত হৈ উঠাৰ প্ৰমাণ বিজ্ঞানীসকলে ইতিমধ্যে পাইছে, যিয়ে ভৱিষ্যতে কোভিড-19তকৈও অধিক ভয়াৱহ মহামাৰীৰ সৃষ্টি কৰাৰ কিন্তু আশংকা কৰিছে। ই এটা চিন্তাৰ কাৰক হ'ব পাৰে আপোনাৰ মোৰ আমাৰ সকলোৰে বাবে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। এতিয়ালৈকে আৱিষ্কৃত পৃথিৱীৰ সবাতোকৈ ভয়ংকৰ ভাইৰাছটো কি আপুনি জানেনে? ই কেনেদৰে প্ৰভাৱ পেলায়? এতিয়াও ইয়াৰ পৰা কিবা আশংকা আছে নেকি? গোটেইখিনি তথ্য আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে দিম। সংক্ষেপতে আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব একেবাৰে কম মিনিটৰ ব্যৱধানত। এতিয়ালৈকে আৱিষ্কৃত পৃথিৱীৰ সবাতোকৈ ভয়ংকৰ আৰু মাৰাত্মক ভাইৰাছটো হৈছে মাৰবাৰ্গ ভাইৰাছ। অৱশ্যে সংক্ৰমণ আৰু বিশ্বজুৰি হোৱা ক্ষয়-ক্ষতিৰ দিশৰ পৰা ইবোলা ভাইৰাছকো একে শাৰীতে থ'ব পাৰি। আৰু ভেৰিঅলা ভাইৰাছৰ কথাও আমি ক'ব লাগিব। ভেৰিঅলা ভাইৰাছ হৈছে যাৰ বাবে এটা সময়ত খুব বেছি স্মল পক্স বা বসন্ত হৈছিলে। এই ভাইৰাছকো আটাইতকৈ ভয়ংকৰ ভাইৰাছসমূহৰ তালিকাত একেবাৰে ওপৰত ৰখা হয়। আৰু গোটেই ভাইৰাছবোৰৰ সংক্ৰমণৰ প্ৰক্ৰিয়াটো আপোনালোকক বুজাই দিম, কেনেধৰণে সংক্ৰমণ হয়, আকৌ নতুনকৈ কি ভাইৰাছৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে, আৰু সেই ভাইৰাছে আমাক কেনেধৰণে গ্ৰাস কৰিব পাৰে। তাত্ত্বিকভাৱে মৃত্যুৰ হাৰ আটাইতকৈ বেছি থকা ভাইৰাছটো হৈছে ৰেবিছ ভাইৰাছ। আপোনালোকে সকলোৱে জানেই, যাৰ লক্ষণ দেখা দিয়াৰ পিছত মৃত্যুৰ হাৰ প্ৰায় 100%। কিন্তু ৰেবিছ এজনৰ পৰা আন এজনলৈ সহজে নিবিয়পে। ৰেবিছ সাধাৰণতে কুকুৰ, মেকুৰী অথবা বাদুলি, বান্দৰ এইবোৰৰ পৰা বিয়পে, সেইবোৰে যদি কামোৰে বা আঁচোৰে। এতিয়া বৰ্তমানলৈকে আৱিষ্কৃত সবাতোকৈ ভয়ংকৰ ভাইৰাছ মাৰবাৰ্গ আৰু ইয়াৰ সৈতে জড়িত ইবোলা ভাইৰাছৰ বিষয়ে সম্পূৰ্ণ সঠিক তথ্য জনাব বিচাৰিছোঁ। এইখিনি তথ্য সকলোৱে জনাটো দৰকাৰ, কাৰণ তথ্যৰ জৰিয়তে আমি পৃথিৱীক জয় কৰিব পাৰোঁ। মাৰবাৰ্গ আৰু ইবোলা ভাইৰাছৰ কথা যদি আমি প্ৰথমে ক'বলৈ যাওঁ, এই দুই ভাইৰাছ একেটা পৰিয়ালৰে অন্তৰ্ভুক্ত আৰু ইহঁতক পৃথিৱীৰ আটাইতকৈ মাৰাত্মক পেথোজেন বুলি গণ্য কৰা হয়। কিন্তু ই কেনেদৰে প্ৰভাৱ পেলাইছিল এটা সময়ত, সেই কথাও আপোনালোকক ক'ব লাগিব। এই ভাইৰাছ পোনপ্ৰথমে আফ্ৰিকাৰ এক বিশেষ প্ৰজাতিৰ ফলভোজী বাদুলিৰ পৰা মানুহৰ দেহলৈ বিয়পিছিল। ইয়াৰ সংক্ৰমণৰ ধৰণ কেনেকুৱা তাৰো বিশদ বিৱৰণী দিম। আক্ৰান্ত ব্যক্তিৰ তেজ, লালতি, ঘাম বা অন্যান্য যিবোৰ শাৰীৰিক তৰল পদাৰ্থ আছে তাৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ অতি দ্ৰুতগতিত বিয়পি যাবলৈ সক্ষম হয়। ইয়াৰ লক্ষণ আৰু প্ৰভাৱবোৰ অতি ভয়ংকৰ হয়। ইয়াক হেমৰহেজিক ফিভাৰ মানে ৰক্তক্ষৰণকাৰী জ্বৰ বুলি কোৱা হয়। আক্ৰান্ত হ'লে প্ৰথম অৱস্থাত প্ৰচণ্ড জ্বৰ, মূৰৰ বিষ আৰু মাংসপেশীৰ বিষ হয়। লাহে লাহে শৰীৰৰ ভিতৰৰ অংগসমূহ বিকল হ'বলৈ আৰম্ভ কৰে আৰু নাক, মুখ, চকু তথা পায়ুপথেৰে ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰে। ইহঁতৰ আক্ৰমণত বহুতৰে মাল্টি অৰ্গেন ফেইল হোৱাও দেখিবলৈ পোৱা যায় বা শৰীৰৰ আভ্যন্তৰীণ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে। ইয়াৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, তেনেহ'লে 100 জনৰ ভিতৰত 80 জনতকৈ অধিক লোকৰ মৃত্যু হয়। মাৰবাৰ্গ ভাইৰাছৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ আচলতে 88% হ'ব পাৰে। অৰ্থাৎ 100 জন আক্ৰান্ত হ'লে 88 জনেই কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয়। দ্বিতীয়তে এইবাৰ ক'বলৈ লৈছোঁ ভেৰিঅলা ভাইৰাছৰ বিষয়ে, যি ভাইৰাছৰ বাবে এটা সময়ত স্মল পক্স বা বসন্ত খুব বেছি হৈছিলে। ইতিহাসৰ পাতত মানৱ সভ্যতাৰ আটাইতকৈ বেছি ক্ষতি কৰা এই ভাইৰাছটোৱেই হৈছে ভেৰিঅলা ভাইৰাছ। আপোনালোকে সকলোৱে জানে, এটা সময়ত স্মল পক্স বা বসন্ত বুলি ক'লে মানুহ আতংকিত হৈ পৰিছিল। ইয়াৰ প্ৰভাৱ অতি ভয়ংকৰ ৰূপত এটা সময়ত পৰিছিল। এই ভাইৰাছৰ ফলত হোৱা স্মল পক্স ৰোগে কেৱল 20 শতিকাতে বিশ্বজুৰি প্ৰায় 30-ৰ পৰা 50 কোটি মানুহৰ প্ৰাণ কাঢ়ি নিছিল। ই শৰীৰত গুটি গুটি ঘাৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ সংক্ৰমণ ক্ষমতা আছিল অতি তীব্ৰ। কিন্তু সৌভাগ্যৰ বিষয় যে আজিকালি স্মল পক্সৰ ভেকচিন দিয়াৰ ফলত সেয়া কমিবলৈ ধৰিছে, সেইখিনি কথাও মই কম। কিন্তু এতিয়া ক'ব বিচাৰিছোঁ, বৰ্তমানেও এনে কিবা ভাইৰাছৰ আশংকা আছে নেকি? কাৰণ ভাইৰাছ বুলি ক'লে আমি কোভিড-19ৰ ভাইৰাছৰ কথা বা তেনেকুৱা ভাইৰাছৰ কথা বুজি পাওঁ, আৰু সেই ভাইৰাছৰ যদি প্ৰশ্ন সোধোঁ এতিয়াও আশংকা আছে নেকি, তেনেহ'লে তাৰ উত্তৰটো হ'ল হয়, নিশ্চিতভাৱে আশংকা আছে। বিজ্ঞানে সেইখিনি কথা সদৰি কৰিছে।
বিজ্ঞানে বহু অগ্ৰগতি লাভ কৰিছে, কিন্তু ভাইৰাছৰ ভাবুকি এতিয়াও সম্পূৰ্ণ আঁতৰ কৰিব পৰা নাই। ইয়াৰ প্ৰধান বহুকেইটা কাৰণ আছে। যদি আমি কাৰণবোৰ পৰ্যালোচনা কৰোঁ তেনেহ'লে গম পাম যে আকৌ যদি মাৰবাৰ্গ আৰু ইবোলাৰ পুনৰ উত্থান হয়, এই ভাইৰাছবোৰ প্ৰকৃতিৰ পৰা সম্পূৰ্ণ নিশ্চিন্ন হোৱা যিহেতু নাই, সেয়েহে এই ভাইৰাছৰ আকৌ উত্থান হৈ যাব পাৰে। কাৰণ এতিয়াও মাজে মাজে আফ্ৰিকীয় দেশসমূহত, যেনে বৰ্তমানৰ ঘানা, ইকুৱেটৰিয়েল গিনি বা তানজানিয়া, সেইবোৰত এনেধৰণৰ সৰু সুৰা দুই এটা ঘটনা পোহৰলৈ আহিয়ে থাকে। মাৰবাৰ্গ ভাইৰাছৰ সৰু সৰু আউটব্ৰেক বা সংক্ৰমণ এই অঞ্চলবোৰত দেখিবলৈ পোৱা গৈ থাকে। ইয়াৰ কোনো নিৰ্দিষ্ট আৰু 100% ফলপ্ৰসূ এণ্টিভাইৰেল ঔষধ বা বিশ্বজুৰি অনুমোদিত ভেকচিন এতিয়াও উপলব্ধ নোহোৱাটো এটা অন্যতম চিন্তাৰ কাৰক হিচাপে বিবেচিত হৈছে। যদিও ইবোলাৰ কিছু ভেকচিন ইতিমধ্যে প্ৰস্তুত কৰা হৈছে, কিন্তু আন কেতবোৰ ভেকচিন এতিয়াও ওলাবলৈ বাকী আছে। আনফালে যদি আমি ডিজিজ এক্সৰ কথা ক'বলৈ যাওঁ, কাৰণ নতুন ভাইৰাছৰ আশংকাৰ কথা ক'লেই বিজ্ঞানীসকলে ডিজিজ এক্সৰ কথা কয়। বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থা WHOৰ তৰফৰ পৰা এই কথা সদৰি কৰা হৈছে যে আটাইতকৈ ডাঙৰ আশংকাটো হৈছে এনে এটা অজ্ঞাত ভাইৰাছ, যাক বৈজ্ঞানিক ভাষাত ডিজিজ এক্স বুলি কোৱা হয়, জলবায়ু পৰিৱৰ্তন আৰু বনাঞ্চল ধ্বংসৰ বাবে বন্যপ্ৰাণীৰ শৰীৰত থকা হাজাৰ হাজাৰ অপৰিচিত ভাইৰাছ মানুহৰ সংস্পৰ্শলৈ আহিব পাৰে। আৰু সেই মানুহৰ যিটো সংস্পৰ্শলৈ অহাৰ আশংকা, সেই আশংকা ক্ৰমাৎ এতিয়া বৃদ্ধি পাই আছে। কাৰণ আমি গছ গছনি কাটি তহিলং কৰিছোঁ, প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ, যিয়ে ভৱিষ্যতে COVID-19তকৈও অধিক ভয়াৱহ মহামাৰীৰ সৃষ্টি কৰাৰ কিন্তু আশংকা কৰিছে। তৃতীয়তে, পুৰণি ভাইৰাছৰ যদি পুনৰাগমন হয় তেনেহ'লেও ই এটা চিন্তাৰ কাৰক হ'ব পাৰে আপোনাৰ, মোৰ, আমাৰ সকলোৰে বাবে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সুমেৰু আৰু কুমেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰিছে। এই বৰফৰ তলত হাজাৰ হাজাৰ বছৰ ধৰি সুপ্ত অৱস্থাত থকা প্ৰাগ ঐতিহাসিক যুগৰ বহু মাৰাত্মক ভাইৰাছ জীৱন্ত হৈ উঠাৰ প্ৰমাণ বিজ্ঞানীসকলে ইতিমধ্যে পাইছে, যিবোৰৰ বিৰুদ্ধে যুঁজিবলৈ মানুহৰ শৰীৰত কোনো প্ৰতিৰোধ ক্ষমতা এতিয়ালৈকে নাই। কাৰণ সেই ভাইৰাছবোৰ একেবাৰে নতুন হ'ব, আৰু নতুন ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আমি জানোৱেই বিজ্ঞানৰ ভাষাত আমাক অলপ সময় লাগে। অৱশ্যে শেষত এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছোঁ যে ইতিহাসৰ আটাইতকৈ ভয়াৱহ ভাইৰাছ স্মল পক্সৰ কথা মই ক'লোঁ, বা বসন্ত, স্মল পক্সক কিন্তু চিকিৎসা বিজ্ঞানে বিশ্বব্যাপী টীকাকৰণৰ জৰিয়তে 1980 চনতেই পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান ইয়াৰ নমুনা কেৱল আমেৰিকা আৰু ৰাছিয়াৰ উচ্চ সুৰক্ষিত পৰীক্ষাগাৰতহে আবদ্ধ হৈ আছে। সেইকাৰণে আমি বৰ চিন্তা কৰাৰ এতিয়া কাৰণ নাই, কিন্তু এই ভাইৰাছবোৰ, নতুনকৈ সৃষ্টি হোৱা ভাইৰাছবোৰে যিকোনো সময়তে পৃথিৱীত আকৌ এবাৰ আতংকৰ সৃষ্টি কৰিব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।